যোৰহাটত পথ সুৰক্ষাক লৈ ব্যাপক অভিযান আৰম্ভ কৰিছে যোৰহাটৰ নৱনিযুক্ত জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়া ডাঙৰীয়াই। আৰু আমি দেখিবলৈ পাইছো যে বৰ্তমানলৈকে বহুখিনি ডাম্পাৰ টিপাৰ ইতিমধ্যে জব্দ কৰিছে আৰু সেইবোৰৰ ওপৰত বৃহৎ পৰিমাণৰ জৰিমনা ইতিমধ্যে অৰ্জন কৰা হৈছে আৰু ৰাজপথত এতিয়াও এনেধৰণৰ অভিযান অব্যাহত আছে। কিমানখিনি গাড়ী বিগত এটা মাহৰ ভিতৰতে জব্দ কৰা হৈছে, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি জানিব বিচাৰিম। আৰু যোৰহাটত ৰাজপথত জনসাধাৰণক সুৰক্ষা দিবৰ বাবে আৰু কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা পৰিবহণ বিষয়া ডাঙৰীয়াৰ সৈতে আমি আছো, জানিব বিচাৰিম যে কিমানখন ডাম্পাৰ এটা মাহৰ ভিতৰত আপোনালোকে জব্দ কৰিছে আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হয়, নমস্কাৰ। আমি যোৱা মাহত টোটেল 42খন আমি ডাম্পাৰ বিভিন্ন কাৰণত, যাৰ মানে অভাৰলোডিং এটা মেজৰ কাৰণ, কাৰোবাৰ SLD নাই, SLD মানে স্পীড লিমিট ডিভাইচ নাথাকে, আৰু SLD নথকাটোৱে মানে টিপাৰৰ এক্সিডেণ্টৰ মেইন কাৰণ। মানে SLD দুটা প্ৰকাৰৰ থাকে, এটা হৈছে ECU কণ্ট্ৰল মানে ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট, যিটো ইনবিল থাকে, আৰু এটা মানে এটা ডিভাইচ লগাই দিয়ে। তো এই ডিভাইচটো মানে চালকসকলে বিশেষকৈ মালিকে নজনাকে চালকসকলে স্পীড যাবৰ কাৰণে এইটো নিজে খুলি দিয়ে। তো সেইটো আমি ডিটেক্ট কৰিছোঁ। মেক্সিমাম টোটেল 42খন আমি এতিয়ালৈকে টিপাৰ জব্দ কৰিছোঁ আৰু মুঠ আমি 13,62,000 টকা আমাৰ চৰকাৰৰ ৰাজহ পাইছোঁ। এতিয়া আমাৰ মানে অসমত সকলো জিলাতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বিশেষকৈ মুখ্যমন্ত্ৰী ছাৰে যেতিয়াৰ পৰা নিৰ্দেশ দিছে, গোটেই অসমতে এতিয়া টিপাৰৰ এগেইনষ্টত মানে আমি অভিযান চলাই আছোঁ। আৰু তাতে যোৰহাটতো আমি ভীষণভাৱে অভিযান চলাই আছোঁ। আৰু আমি মেইন আমাৰ উদ্দেশ্য এটাই হৈছে যে আমাৰ অজন্তা বাইপাছত আজি কেইদিনমানৰ আগতে এজন শিক্ষাৰ্থী নিহত হৈছে টিপাৰৰ এগেইনষ্টত। মানে ভুল যাৰেই নহওক, যেনেকেই নহওক, মানুহৰ মৃত্যু হোৱাটো আমি কেতিয়াও আমাৰ কাম্য নহয়। গতিকে আমি অনুৰোধ জনাইছোঁ সকলো চালকক, সকলো মালিকক যাতে পথ নিৰাপত্তাৰ যিখিনি ব্যৱস্থা গাড়ীখনত থাকিব লাগে, যেনেকৈ ৰিফ্লেক্টৰ থাকিব লাগে, SLDটো মেণ্ডেটৰী, গাড়ীখনৰ নাম্বাৰটো কিছুমানৰ ডিছপ্লে নাথাকে, আৰু গাড়ীখনৰ চকাৰ মানে যিটো কণ্ডিশ্যন থাকে, আৰু গাড়ীখনত যেতিয়া ফিটনেছেই নাথাকে, এখন গাড়ীয়ে ফিটনেছ পাবলৈ হ'লে এই গোটেইখিনি ব্যৱস্থা হোৱাৰ পিছতে ফিটনেছটো পাব। গতিকে ফিটনেছখন নল'লে মানে এইটোৱে বুজায় যে গাড়ীখন প্ৰপাৰলি আনফিট কণ্ডিশ্যন গাড়ী ৰাস্তাত আনিব। আৰু চালকৰ অনুজ্ঞাপত্ৰ পাইছে নাই? নাই, বহুতৰ চালকৰ অনুজ্ঞা এতিয়া কিছুমান আমি দেখিবলৈ পাইছোঁ, মানে কম পইচাৰ কাৰণে বহুত মালিকে অনভিজ্ঞ কিছুমান ড্ৰাইভাৰ মানে নিয়োজিত কৰিছে কামত। সেইটোৱে মেইন কাৰণ। মানে আমি ভাবিছোঁ যে এই যিখন অনভিজ্ঞ মানে ড্ৰাইভাৰবিলাক কম পইচা দিবলৈ মানে ৰাখি পেলাই ৰাস্তাত মেলি দিছে, আৰু আমি সুৰা পাই আমি এতিয়ালৈকে আমি প্ৰায় 30জন ড্ৰাংকেন ড্ৰাইভাৰ আমি ধৰিছোঁ। ডাম্পাৰ চলাই, টিপাৰ চলাই আৰু ড্ৰাংকেন। হয়, ড্ৰাংকেন ড্ৰাইভাৰ আমি দিনতো পাইছোঁ। দিনতো পাইছোঁ তেনেকুৱা ড্ৰাইভাৰ। দিনতে মদ খাইছে, আমি মানে এনেকুৱা পাৰ্চেণ্টেজ পাইছোঁ 294 mg। মানে ডাম্পাৰ চলাই আহিছে ৰাজপথত, আৰু যি তেওঁলোকৰ যি সুৰা সেৱন কৰি ডাম্পাৰ চলাইছে, আৰু পৰিমাণ 294 তেনেকুৱা জব্দ কৰিছে। 30জন চালক তেনেকুৱা পাইছে। 30জন চালক এতিয়ালৈকে পাইছোঁ। প্ৰায় 30,000 টকা মানে 3 লাখ টকা ৰিয়েলাইজ কৰি 10,000কে ফাইন হয়। আৰু তেওঁৰ লাইচেঞ্চখন আমি 3 মাহৰ কাৰণে, যাৰ আছে 3 মাহৰ কাৰণে আমি ছাছপেণ্ড কৰি দিছোঁ এতিয়ালৈকে। আৰু যি এই ডাম্পাৰবিলাকৰ যিসকল মালিক, সেই মালিকসকলক আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? যেনে শিৱা হাৰলালকা বুলি এজন ঠিকাদাৰ আছে, তেওঁ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, যোৰহাটত বিগত 2-3 বছৰত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত কৰিছে তেখেতৰ ডাম্পাৰ টিপাৰে। সিদিনাখন অজন্তা বাইপাছত সংঘটিত দুৰ্ঘটনাটো তেখেতৰ প্ৰতিষ্ঠানৰ ডাম্পাৰে সংঘটিত কৰিছিলে, য'ত এগৰাকী শিক্ষাৰ্থী নিহত হৈছিলে। ডাম্পাৰখনৰ কিন্তু কোনো বৈধ নথি পত্ৰ নথকা বুলি পিছত পোহৰলৈ আহিছে। কেইদিনমান পূৰ্বে আপোনালোকে আৰু এখন তেনেধৰণৰ ডাম্পাৰ জব্দ কৰিছে, যাৰ কোনো নথি পত্ৰ নাছিলে, চালকৰ অনুজ্ঞাপত্ৰ নাছিলে, চকা ক্ষয় যোৱা, ফিটনেছ চাৰ্টিফিকেট নাই, ইঞ্চুৰেঞ্চ নাই। মানে কিমান পাইছে এনেকুৱা? এইজন ঠিকাদাৰৰ তেনেধৰণৰ পাইছে নেকি? আৰু আমি মানে অকল তেখেত বুলি নহয়, আমি বিভিন্নজন তেনেকুৱা পাইছোঁ, যাৰ মানে কাগজৰ নথি পত্ৰবিলাক আপ টু ডেট নাই। অকল এটাই আহিলা লৈছে যে তেওঁলোকে 4 লাইনৰ কাম কৰি আছে। এইটো আহিলাতে তেওঁলোকে মানে এই গাড়ীৰ কাগজ পত্ৰ নহকাকৈ অভাৰলোড লৈ পেলাই এইটো তেওঁলোকে গাড়ীবিলাক চলাবলৈ দিছে ড্ৰাইভাৰবিলাকক। গতিকে আমি যেতিয়াই পাইছোঁ আমি জব্দ কৰিছোঁ তেওঁলোকক। আৰু এইটো ৰাইজৰ স্বাৰ্থত আমি কিছুমান গাড়ী আমি কৈছোঁ যে তেওঁলোককো অনুৰোধ জনাম, তেওঁলোকে যেতিয়া ৰাইজৰ কাম কৰি আছে, সোনকালে কাম হোৱাটো ৰাইজৰ কাৰণে মংগল। গতিকে তেওঁলোকে যাতে গাড়ীখনৰ কোনো কাগজ পত্ৰ বা গাড়ীখনৰ কণ্ডিশ্যন লৈ যাতে কম্প্ৰমাইজ নকৰে।
এইটো শিৱা হাললকাৰ গাড়ী কিমানমান জব্দ কৰিছে এতিয়ালৈকে আৰু এতিয়ালৈকে আমি আগতেও মই অহাৰ আগতেও ৩-৪খন জব্দ কৰিছে এতিয়া অলৰেডি এখন এক্সিডেণ্ট হৈ পেলাই পুলিবৰ থানাত সোমাই আছে এখন আমি ৰিচেণ্টলি জব্দ কৰি থৈছো টোটেল 5-6খন গাড়ী এতিয়ালৈকে জব্দ হৈ আছে তেওঁলোকৰ পৰা গাড়ীখিনি পুনৰ উলিয়াই লৈ যাব কোনো ব্যৱস্থা নকৰে এতিয়ালৈকে মোৰ ওচৰত তেনেকুৱা কোনো এপ্লিকেশ্যন অহা নাই এতিয়ালৈকে নাই অহা আৰু ইয়াৰ বাহিৰেও আমাৰ DRSCত আমি এটা ডাঙৰ ডিচিশ্যন লৈছো আমাৰ উপায়ুক্ত মহোদয়ে এটা ডাঙৰ ডিচিশ্যন লৈছে আমি খুব সোনকালে আমি যোৰহাটত আমাৰ কাজিৰঙাত যিটো আপোনালোকে দেখিছে যে স্পীড ডিটেকশ্যন কেমেৰা আমি মানে এটা স্পীড ডিছপ্লেইং কেমেৰা আপোনাৰ গাড়ীখনত কিমান স্পীড আছে সেইটো ডিছপ্লে কৰিব আৰু এট দ্য চেম টাইম স্পীডটো ডিটেক্ট হ'ব আমাৰ যেনেকৈ ইণ্টাৰচেপ্টৰে ডিটেক্ট কৰে তেনেকৈ ডিটেক্ট হ'ব আৰু গাড়ীবিলাকৰ চালান হ'ব আৰু ছাৰে অলৰেডি ইনিচিয়েটিভ লৈ আছে আমি এটা হায়দৰাবাদ কোম্পানীৰ লগত কথা পাতিছোঁ তেওঁলোকে কাজিৰঙাতো এইটো ইনষ্টল কৰিছিলে গতিকে মই ভাবোঁ আমি যদি এণ্ট্ৰি আৰু এক্সিট পইণ্টত দুটা মানে শিৱসাগৰৰ ফালৰ পৰা আহিলে জাজিৰ ফালে যদি এটা এনেকুৱা কেমেৰা ইনষ্টল কৰিব পাৰোঁ বা এইফালৰ পৰা আহিলে আমি পুলিবোৰৰ ওচৰত যদি এটা কেমেৰা বা ইন বিটুইন য'ত মুকলি ৰাস্তা থাকে য'ত মানুহৰ খুব স্পীড চলোৱাৰ যিটো প্ৰৱণতা থাকে তাত যদি আমি অকণমান তেনেকুৱা কণ্ট্ৰল কৰিলোঁ অন্ততঃ যোৰহাট ডিষ্ট্ৰিক্টটোত মানুহ অলপ এলাৰ্ট হ'ব যে ইয়াত স্পীড ডিটেক্টৰ কেমেৰা আছে গতিকে মই ভাবোঁ আমাৰ উপায়ুক্ত মহোদয়ে খুব ইনিচিয়েটিভ লৈছে আমি DRSCত এইটো অলৰেডি ফাইনেলাইজ কৰিছোঁ আমি 4টা কেমেৰা আমি ইনষ্টল কৰিছোঁ 4টা আৰু এইখিনিতে আৰু এটা আমি জানিব পাৰিছোঁ যে বহু যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ নহয় নগৰখনৰ ভিতৰত বা জিলাখনৰ ভিতৰত যিবোৰ ৰাজ্যিক পথ আছে বা অন্যান্য পথ আছে তাত স্পীড লিমিটৰ চাইনেজ নাই চাইনবোৰ্ড নথকাৰ কাৰণেও কিছু অসুবিধাৰ সৃষ্টি হৈছে সেই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছে এইটো আমি মানে যিখিনি নেশ্যনেল হাইৱে আছে এইটো মানে NHADCL কোৱা হৈছে তেওঁলোকক কিন্তু এতিয়া মানে প্ৰব্লেম ক'ত হৈছে এই ৰাস্তাটো এতিয়ালৈকে কমপ্লিট হোৱা নাই এনেই কমপ্লিট হ'লে তাৰ স্পীড লিমিটটো বাঢ়িব 80 to 100 হ'ব কিন্তু যিহেতু এইটো কমপ্লিট হোৱা নাই গতিকে আমি 60 km/h স্পীড এইটো তাতে ধাৰ্য কৰিছোঁ আৰু তাৰ কাৰণে বৰ্ড ডিছপ্লে কৰিছোঁ এতিয়া বহুত ৰাইজে অভিযোগ দিয়ে যে আমিবিলাকে মানে বৰ্ডখন আপুনি প্ৰপাৰলি ডিছপ্লে হোৱা নাই একচুৱেলি আমি মানে বিভিন্ন ধৰণত আমাৰ অভিজ্ঞতাৰ পৰা এটাই ক'ব বিচাৰিছোঁ যে আমাৰ চালকসকলে মানে আমি এৱেৰ নহয় বৰ্ডখন মানে খুব কম চাওঁ আমি বৰ্ড এখন তাতে থাকে কিন্তু আমি মানে খুব কম বৰ্ডবিলাকলৈ চাওঁ আমাৰ এইটো মানে আমি অভিজ্ঞ নহয় মানে বৰ্ডবিলাক চোৱাৰ কাৰণে সেইকাৰণে আমি এতিয়া মানে আমি এইটো পৰ্যায়লৈ আমি DC ছাৰ DRSC মিটিঙত মানে অলৰেডি ইনষ্ট্ৰাক্ট কৰিছে PW ৰাস্তাবিলাকত PW ডিপাৰ্টমেণ্টক কৈছে আৰু আমাৰ NHADCLক কৈছে নেশ্যনেল হাইৱেৰ কাৰণে যাতে বৰ্ডবিলাক প্ৰপাৰলি ডিছপ্লে হয় আৰু যদি আমি খুব সোনকালে এনেকুৱা ধৰণৰ স্পীড ডিটেকশ্যন কেমেৰা বা স্পীড ডিছপ্লেইং কেমেৰা যদি ডিছপ্লে কৰিব পাৰোঁ তেতিয়াহ'লেতো এই প্ৰব্লেমটো টোটেলি যোৰহাটৰ কাৰণে চল্ভ হৈ যাব হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে বৰ্তমান যোৰহাটৰ জিলা পৰিবহণ বিভাগে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশত সহযোগিতাত বহুখিনি পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে বৃহৎ সংখ্যক ইতিমধ্যে ডাম্পাৰ টিপাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাত যিখিনি তথ্য পোহৰলৈ আহিছে যে সুৰাসক্ত হৈ এনেধৰণে ৰাজপথত ডাম্পাৰ চলোৱা ঠিক সেইদৰে চালকৰ অনুজ্ঞাপত্ৰ নথকা গাড়ীসমূহৰ ফিটনেছ নথকা ইত্যাদি বিভিন্ন দিশ পোহৰলৈ আহিছে আৰু সেই সকলোৰে ওপৰতে কঠোৰ ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰিছে আৰু এই অভিযান অব্যাহত থাকিব বুলি আমাক যোৰহাটৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ